নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আপোনালোকৰ যি প্ৰস্তুতি চলিছে সেয়া ভালে চলিছে আমি আলোচনা কৰি আছো আমাৰ যি ডিএলএডৰ প্ৰাৰম্ভিক প্ৰৱেশ পৰীক্ষা হ'ব সেই সম্পৰ্কে আৰু আমি তাৰ বাবে আপোনালোকৰ যি কে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো গতিকে আহকচোন আজিৰ আমাৰ এই সেশনটো আৰম্ভ কৰোঁ আজিৰ আমাৰ এই সেশনৰ প্ৰথমটো প্ৰশ্ন হৈছে The Battle of Talikuta 1565 lead to the decline of অৰ্থাৎ 1565 চনৰ যে তালিকুটা যুদ্ধ হৈছিলে সেই যুদ্ধৰ ফলত কোনখন সাম্ৰাজ্যৰ কি হৈছিলে পতন আৰম্ভ হৈছিল আমাৰ অপচনত দিছে কি মুঘল এম্পায়াৰ দিল্লী সুলতানেট মাৰাঠা এম্পায়াৰ আৰু বিজয়নগৰ এম্পায়াৰ কি হ'ব বাৰু শুদ্ধ উত্তৰ কি হ'ব যেন লাগিছে বাৰু কি হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন ডি বিজয়নগৰ এম্পায়াৰ ঠিক আছে যি বেটেল অফ তালিকুটা আছিলে এই যুদ্ধ কেতিয়া সংঘটিত হৈছিলে আমি পাইছিলে 1565 ফ্ৰম জানুৱাৰী 26 ঠিক আছে আৰু কাৰ মাজত সংঘটিত হৈছিল জানেনে সংঘটিত হৈছিলে the forces of বিজয়নগৰ এম্পায়াৰ যি ফৰ্চ আছিলে আৰু কম্বাইন্ড আৰ্মিজ অফ ডেক্কান চুলতানেটছ দাক্ষিণাত্যৰ যি চুলতানসকল আছিল ঠিক আছে চুলতানসকলৰ যি বিজাপুৰ আহমদনগৰ গোলকোণ্ডা আৰু বিদাৰ এই সকলোৰে যি এলাইন হৈ পিনি যি এলাইড ফৰ্চ আছিল তেওঁলোকৰ সৈতে কিহৰ যুদ্ধ হৈছিলে বিজয়নগৰ এম্পায়াৰৰ যুদ্ধ হৈছিলে আৰু যাৰ পৰিণতি স্বৰূপে কি হৈছিলে ডিক্লাইন হৈছিলে কাৰ ডিক্লাইন হৈছিলে ডিক্লাইন অফ বিজয়নগৰ এম্পায়াৰ ঠিক আছে মনত ৰাখিব আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে এই যি বিজয়নগৰ এম্পায়াৰ বুলি কৈছো বিজয়নগৰ সাম্ৰাজ্য এই বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আহিব পাৰে তেতিয়া আমি কি বুলি ক'ম হৰিহৰ ওৱান এণ্ড বুক্ক ঠিক আছে বুক্ক ৰয় এওঁলোক আছিল বিজয়নগৰ এম্পায়াৰ অৰ্থাৎ বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিলে 1336 ঠিক আছে আৰু এই যি যুদ্ধ হৈছিলে এই যুদ্ধত বিজয়নগৰৰ যি ফৰ্চ আছিলে তাক কোনে নেতৃত্ব প্ৰদান কৰিছিলে আলিয়া ৰামা ৰয় মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে which river crosses the equator twice অৰ্থাৎ কোনখন নদীয়ে কিহক অতিক্ৰম কৰাৰ কথা কৈছে বিষুৱ ৰেখাক দুবাৰকৈ অতিক্ৰম কৰে বিষুৱ ৰেখাডালে কোনখন নদীক দুবাৰ অতিক্ৰম কৰে আমাৰ অপচন দিছে এমাজন নীল কংগো আৰু মিছিছিপি কি হ'ব বাৰু কি হ'ব পাৰে বিষুৱ ৰেখাক দুবাৰকৈ অতিক্ৰম কৰাৰ তলত উল্লেখিত কোনখন নদী কি হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি কংগো নদী ঠিক আছে কংগো নদীয়ে কি কৰিছিলে বিষুৱ ৰেখাডালক দুবাৰকৈ অতিক্ৰম কৰিছিলে আৰু এই কংগো নদীৰ আন এটা নাম কি জানেনে জাইৰে বুলি জনা যায় ক'ত আছে আমি সকলোৱে জানো ক'ত আছে আফ্ৰিকাত আছে ঠিক আছে আৰু পৃথিৱীৰ আটাইতকৈ ডিপেষ্ট ৰিভাৰ বুলি কৈছে আটাইতকৈ গভীৰ ৰিভাৰ বুলি কেতিয়াবা প্ৰশ্ন আহিলে আমি কি বুলি ক'ম তেতিয়াহ'লে কংগো বুলি ক'ম ঠিক আছে over 220 meter or 720 foot ঠিক আছে আৰু সেকেন্ড লাৰ্জেষ্ট বুলি ক'ব পাৰি by discharge volume ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে the sun temple at Konark was built by যি আমাৰ কৰ্ণাকৰ সূৰ্য মন্দিৰ আছে সেই সূৰ্য মন্দিৰ কোনে নিৰ্মাণ কৰিছে আমাৰ অপচন দিছে নৰসিংহদেৱ 1 ৰাজাৰাজ চোলা প্ৰথম কৃষ্ণদেৱৰায় আৰু কি দিছে অশোকা কি হ'ব বাৰু শুদ্ধ উত্তৰ কিহৰ কথা ক'লে আমাৰ কৰ্ণাকৰ সূৰ্য মন্দিৰৰ কথা কৈছে কি হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ নৰসিংহদেৱ প্ৰথম ঠিক আছে কৰ্ণাকৰ বুলি কৈছে গতিকে লোকেশনটো কি হ'ব আমি জানো কৰ্ণাকে হ'ব কৰ্ণাক ক'ত অৱস্থিত উৰিষ্যা ঠিক আছে বিল্ডাৰ কোনে বিল কৰিছিল আমি অলৰেডি পালো কোনে বিল কৰিছিল নৰসিংহদেৱ 1 ঠিক আছে কোন ডাইনেষ্টি আছিল ইষ্টাৰ্ণ গংগা ডাইনেষ্টি আছিল তেওঁ ঠিক আছে টাইম পিৰিয়ডটো কিমান আছিল বুলি ক'লে আমি কম কিমান 1250 খ্ৰীষ্টাব্দ ঠিক আছে 13th centuryত আৰু এই মন্দিৰটো কাক ডেডিকেট কৰা হৈছে আমাৰ প্ৰশ্নতে আছে কি কৰ্ণাকৰ সূৰ্য মন্দিৰ বুলি কৈছো গতিকে কাক ডেডিকেট কৰা হ'ব হিন্দুস্তান গড সূৰ্য ঠিক আছে আৰু এটা কথা কি জানেনে ইউনেস্কোয়ে এইটোক
ওয়ার্ল্ড হেৰিটেজ সাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও কি কৰিছে ডিক্লেয়াৰ কৰিছে অৰ্থাৎ ঘোষণা কৰিছে ঠিক আছে আৰু কেতিয়া প্ৰশ্ন আহিব পাৰে যে কৰ্ণাকৰ সূৰ্য মন্দিৰক ইউনেস্কোই কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল তেতিয়া আমি কিমান কম 1984 ঠিক আছে 1984 মনত ৰাখিব গুৰুত্বপূৰ্ণ হয় ঠিক আছে আৰু ইয়াত যি আৰ্কিটেকচাৰটো প্ৰয়োগ কৰা হৈছিল হেতু কি আছিল কলিঙ্গ আৰ্কিটেকচাৰ ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে দা অজন্তা কেভছ আৰ ৰিলেটেড টু অজন্তা গুহাসমূহ কোন ধৰ্মৰ সৈতে জড়িত কিহৰ কথা কৈছে আমাৰ অজন্তাৰ গুহাসমূহৰ কথা কৈছে কোন ধৰ্মৰ সৈতে আমাৰ অপচন আছে জৈনিজিম বুদ্ধিজিম হিন্দুইজিম আৰু শিখিজিম জৈন ধৰ্ম বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম আৰু শিখ ধৰ্ম কি ধৰ্মৰ সৈতে অজন্তাৰ গুহাসমূহ জড়িত বাৰু শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি বুদ্ধিজিম ঠিক আছে বুদ্ধিজিমৰ সৈতে জড়িত আৰু এই অজন্তা গুহাসমূহ ক'ত আছে জানেনে কেতিয়াবা আহিব পাৰে ক'ত আছে ঔৰংগাবাদত আছে মহাৰাষ্ট্ৰৰ এখন জিলা ঔৰংগাবাদ তাতে অজন্তা গুহা আছে ঠিক আছে আৰু কেইটা গুহা আছে টোটেল মনত ৰাখিব লাগিব কেইটা আছে 29টা আছে ঠিক আছে আৰু এই সকলোবোৰ কি বুদ্ধিজিমৰ লগত জড়িত বুলি কৈছে আৰু এইটোৰো কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে অজন্তাৰ গুহাসমূহক কেতিয়া ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল তেতিয়া মনত ৰাখিব লাগিব কিমান 1983 ঠিক আছে ইউনেস্কোই কি হিচাপে ঘোষণা কৰিছিল ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন সুধিছে The headquarters of IMF is in অর্থাৎ ইন্টারন্যাশনাল মনিটারি ফান্ডৰ হেডকোয়ার্টার অর্থাৎ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হ'ব বাৰু আমাৰ অপচন দিছে লন্ডন ওয়াশিংটন ডিসি জেনেভা আৰু পেৰিছ কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ IMF অৰ্থাৎ ইন্টারন্যাশনাল মনিটারি ফান্ডৰ মুখ্য কাৰ্যালয় হেডকোয়ার্টার অফ IMF কি হ'ব ABCD কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি ওয়াশিংটন ডিসি ঠিক আছে মনত ৰাখিব ওয়াশিংটন ডিসিত কিহৰ হেডকোয়াৰ্টাৰ আছে তেতিয়াহলে ইন্টাৰনেশনাল মনিটাৰী ফান্ড যাক আমি শৰ্টত কি বুলি কওঁ IMF বুলি কওঁ ঠিক আছে কেতিয়া গঠন কৰা হৈছিল 1944 ত গঠন কৰা হৈছিল ইয়াত কিমানখন কান্ট্ৰি আছে জানে 190 খন কান্ট্ৰি সদস্য ৰাষ্ট্ৰ হিচাপে আছে আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে বৰ্তমান IMF অৰ্থাৎ ইন্টাৰনেশনাল মনিটাৰী ফান্ডৰ ডাইৰেক্টৰ আৰু চেয়াৰম্যান কোন এক্সিকিউটিভ বৰ্ডৰ তেতিয়া আমি কি বুলি কম ক্ৰিষ্টেলিনা জেৰ্জোভিয়া ঠিক আছে মনত ৰাখিব আপোনালোকৰ বাবে আছে এটা সুখৰ খবৰ যেহেতু আমি প্ৰস্তুতি কৰি আছো কিহৰ ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ হয়নে নহয় ডিএলএডৰ যি প্ৰাৰম্ভিক প্ৰৱেশ পৰীক্ষা হ'ব তাৰ প্ৰস্তুতি কৰি আছো আৰু হেহে আপোনালোকৰ সুবিধা হোৱাকৈ আমাৰ আসাম কেৰিয়াৰ পইণ্টৰ পৰিয়ালে আপোনালোকৰ বাবে লৈ আহিছে এটা কোৰ্স যত মাত্ৰ আপুনি পূৰ্বতে আছিল 599 আৰু এতিয়া আপোনালোকৰ বাবে সুবিধা হোৱাকৈ প্ৰায় 100 টকা লেছ কৰি আমি কিমান 499 rupeesতে আপোনালোকৰ বাবে এই কোৰ্সটো উপলব্ধ হ'ব যত আপোনালোকৰ বাবে অন্তৰ্ভুক্ত হৈ থাকিব জেনাৰেল ইংলিশ জেনাৰেল নলেজ ৰিজনিং জেনাৰেল ম্যাথমেটিক্স জেনাৰেল সায়েন্স এণ্ড ইভিএছ সোশ্যাল সায়েন্স ল্যাঙ্গুৱেজ আদি সকলো বিষয়বস্তু অন্তৰ্ভুক্ত হৈ থাকিব যদিহে আপুনি লবলৈ ইচ্ছুক তেন্তে আমাৰ যি ইয়াত নম্বৰ উল্লেখ আছে 9678914511 এই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে কোৰ্সটোত এনৰোল কৰি লব পাৰিব সময় বেছি নাই যেহেতু আমাৰ হাতত যদি চাও মাথু আছে এমাহ হয়নে নহয় গতিকে প্ৰস্তুতি ভালদৰে কৰিব লাগিব গতিকে আপুনি যদি আগ্ৰহী তেন্তে ইয়াত যোগাযোগ কৰি কোৰ্সটোত এনৰোল কৰি লব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে the non cooperation movement was launched in অৰ্থাৎ অসহযোগ আন্দোলন কোন বছৰত আৰম্ভ কৰা হৈছিল কিহৰ কথা কৈছে অসহযোগ আন্দোলন আমাৰ অপচন দিছে 1919 1920 1921 আৰু 1922 কি হ'ব বাৰু শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি 1920 আৰু এই যি মুভমেন্টটো ফৰ্মেলি কেতিয়া লঞ্চ কৰা হৈছিল জানেনে 1 আগষ্ট 1920 চনত আৰু কোনে নেতৃত্ব প্ৰদান কৰিছিল বা কোনে আৰম্ভ কৰিছিল আমি জানো কোনে আৰম্ভ কৰিছিল গান্ধীজীয়ে হয়নে নহয় মহাত্মা গান্ধীয়ে এই নেতৃত্ব প্ৰদান কৰিছিল কেতিয়া লঞ্চ কৰা হৈছিল ফৰ্মেলি 1 আগষ্ট 1920 চনত ঠিক আছে
নন কোঅপাৰেশ্যন অসহযোগৰ কথা কৈ পিনি এটা সিৰিজ অফ মুভমেন্ট আৰম্ভ কৰিছিলে ৰাউলাট এক জালিয়ানাৱালাবাগৰ যি হত্যাকাণ্ড খিলাফত মুভমেন্ট আদিৰ হৈ পিনি ঠিক আছে আৰু এই যি অসহযোগ নন কোঅপাৰেশ্যন মুভমেন্টৰ যিসমূহ প্ৰগ্ৰেম আছিলে এইসমূহ পৰীক্ষাত নাহে কিন্তু জানি থোৱাটো ভাল ঠিক আছে ইয়াৰ লগতে সংগতি থকাৰ বাবে কৈছো কি কৰিছিলে ভাৰতীয়সকলে তেওঁলোকৰ যি বিদেশীসকলে বা ব্ৰিটিছসকলে যিসমূহ অনাৰী পজিশ্যন দিছিলে টাইটেলছ দিছিলে সেইসমূহ কি কৰিছিলে বাদ দিছিলে বা ত্যাগ কৰিছিলে ঠিক আছে লোকেল বডিসমূহৰ যিসকল মেম্বাৰ্ছ আছিলে তেওঁলোকে মেম্বাৰশ্বিপৰ পৰা কি কৰিছিলে ৰেজিগনেশ্যন দিছিলে ঠিক আছে ইলেকশ্যন বয়কট কৰিছিলে ঠিক আছে তাৰপাছত কি কৰিছিলে গভৰ্ণমেণ্টৰ যিসমূহ ফাংচন আছে প্ৰতিষ্ঠান আছে সেইসমূহ বয়কট কৰিছিলে কোৰ্ট জুডিচিয়াৰী ন্যায় ব্যৱস্থা চৰকাৰী স্কুল কলেজ আদি সকলো বৰ্জন কৰিছিলে বিদেশী বস্তু বৰ্জন কৰিছিলে আৰু কিহৰ কথা কৈছিলে স্বদেশী বস্তুৰ কথা কৈছিলে ব্যৱহাৰ স্বদেশী বস্তু ব্যৱহাৰৰ কথা কৈছিলে খাদী উদ্যোগ গঢ়ি উঠাৰ কথা কৈছিলে ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে দ্য হেডকোৱাৰ্টাৰ অফ নাটো ইজ ইন নাটো মানে কি নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন কেতিয়াবা ফুল ফৰ্ম আহিব পাৰে ঠিক আছে মনত ৰাখিব এতিয়া সুধিছে নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাৰ অপশ্যনত দিছে পেৰিছ বাৰ্লিন ব্ৰুছেলছ আৰু ৰোম কি হ'ব বাৰু শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি ব্ৰুছেলছ ঠিক আছে নাটোৰ মুখ্য কাৰ্যালয় ক'ত আছে ব্ৰুছেলছত আছে নাটো মানে কি নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ঠিক আছে এটা মিলিটাৰী এলায়েন্স হয় কেতিয়া এষ্টাব্লিছড হৈছিল 1949ত ক'ত আছে হেডকোৱাৰ্টাৰ আমি অলৰেডি গম পালো ক'ত আছে ব্ৰুছেলছ ক'ত আছে বেলজিয়ামত আছে ঠিক আছে কিন্তু নাটোৰ যি প্ৰথম হেডকোৱাৰ্টাৰ আছিলে ক'ত আছিল জানেনে লণ্ডনত আছিলে ঠিক আছে লণ্ডনৰ পাছত কলৈ স্থানান্তৰিত কৰা হ'ল লণ্ডনৰ পাছত লৈ যোৱা হ'ল পেৰিছলৈ আৰু পেৰিছৰ পৰা ফাইনেলি বৰ্তমান লৈ যোৱা হ'ল কলৈ ব্ৰুছেলছত আছে বৰ্তমান ঠিক আছে আৰু ব্ৰুছেলছলৈ কেতিয়া নিয়া হ'ল জানে 1967 লৈ যোৱা হ'ল প্ৰথমত আছিলে লণ্ডন তাৰপৰা পেৰিছলৈ নিয়া হ'ল তাৰপৰা ফাইনেলি ব্ৰুছেলছলৈ নিয়া হ'ল 1967ত ভালদৰে মনত ৰাখিব নাটো মানে হৈছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন কেতিয়া এষ্টাব্লিছড হৈছিলে 1949ত হেডকোৱাৰ্টাৰ আছে ব্ৰুছেলছ বেলজিয়ামত আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে Which of the following committees recommended the three-tier Panchayati Raj system in India? অৰ্থাৎ তলৰ কোনখন কমিটিয়ে ভাৰতত তিনি স্তৰীয় বা ত্ৰিস্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰামৰ্শ দিছিল তিনি স্তৰৰ কথা কৈছে ঠিক আছে যেনেকৈ আমাৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ ঠিক সেইদৰে ঠিক আছে তিনি স্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা কৈছিল কি হ'ব কোনখন কমিটিয়ে কৈছিল আমাৰ অপশ্যনত দিছে অশোক মেহতা কমিটি বলৱন্ত ৰায় মেহতা কমিটি VVK ৰাও কমিটি LM সিংভি কমিটি আৰু এটা গুৰুত্বপূৰ্ণ কথা কি জানে ইয়াত উল্লেখিত আটাইকেইখন কমিটিয়ে কিন্তু কি বাৰু আটাইকেইখন কমিটিয়ে পঞ্চায়তী ৰাজ সিস্টেমটোৰ লগত কিন্তু জড়িত ঠিক আছে কোনখন কমিটি কিহৰ লগত জড়িত সেই সম্পৰ্কে আমি কম ঠিক আছে গতিকে মনত ৰাখিব লাগিব এতিয়া আমাক প্ৰশ্নটো সুধিছে থ্ৰী টায়াৰ সিস্টেমৰ কথা কোনে কৈছিল কোনখন কমিটিয়ে তেতিয়া আমি কি কম বলৱন্ত ৰায় মেহতা কমিটিয়ে কিহৰ কথা কৈছিল তেতিয়াহলে থ্ৰী টায়াৰ সিস্টেমৰ কথা কৈছিল বলৱন্ত ৰায় মেহতা কমিটি 1957 চনটো মনত ৰাখিব কিহৰ কথা কৈছিলে থ্ৰী টায়াৰ সিস্টেমৰ কথা কৈছিল আৰু মই কলো যে বাকি কেইখনো কিহৰ লগত জড়িত পঞ্চায়তী ৰাজ সিস্টেম পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটোৰ লগত জড়িত ঠিক আছে এতিয়া অশোক মেহতা কমিটি 1977 এইখনে কিহৰ কথা কৈছিলে টু টায়াৰ সিস্টেমৰ কথা কৈছিলে দ্বিস্তৰীয় ব্যৱস্থাৰ কথা কৈছিলে GVK ৰাও কমিটি 1985 কিহৰ কথা কৈছিলে জানেনে এডমিনিষ্ট্ৰেটিভ এস্পেক্টটোৰ ওপৰত প্ৰশাসনিক দিশটোৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছিলে আৰু কি সম্পৰ্কে ৰিকমেণ্ড কৰিছিলে জিলা পৰিষদক কি হিচাপে টু বি দা প্ৰাইম বডি জিলা পৰিষদক মুখ্য সংস্থা হিচাপে লোৱাৰ পৰামৰ্শ কোনে আগবঢ়াইছিল তেতিয়াহলে VVK ৰাও কমিটিয়ে ঠিক আছে মনত ৰাখিব LM সিংভি কমিটি 1986 আৰু এই কমিটিয়ে কিহৰ কথা কৈছিলে জানে পঞ্চায়তী ৰাজ যিসমূহ ইনষ্টিটিউচনছ PRIs আছে অৰ্থাৎ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছ আছে সেই সমূহক কনষ্টিটিউচনেল ষ্টেটাছ অৰ্থাৎ সাংবিধানিক মৰ্যাদা দিয়াৰ কথা কোনে কৈছিলে আমাৰ LM সিংভি কমিটি গতিকে এই আটাইকেইখন কমিটিয়ে বলৱন্ত ৰায় মেহতা কমিটি অশোক মেহতা কমিটি VVK ৰাও কমিটি আৰু LM সিংভি কমিটি আটাইকেইখন কিহৰ লগত জড়িত আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছৰ লগত জড়িত ঠিক আছে মনত ৰাখিব লাগিব আটাইকেইটা পৰৱৰ্তী প্ৰশ্নত কি সুধিছে নেম অফ দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া
ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদটোৰ নাম কি দীঘল বুলি কৈছে আটাইতকৈ দীঘল লংগেষ্ট লেক ইন ইণ্ডিয়া কি হ'ব বাৰু আমাৰ অপচন দিছে ডাল লেক উলাৰ লেক চিল্কা লেক আৰু ভেম্বানাড লেক কি হ'ব শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি ভেম্বানাড লেক ঠিক আছে ক'ত অৱস্থিত কেৰেলাত আছে ভেম্বানাড লেকটো ক'ত আছে কেৰেলাত আছে আৰু এৰিয়াত চাবলৈ গ'লে কিমান 2033 স্কয়াৰ কিলোমিটাৰ ঠিক আছে যদি আমি চিল্কা লেকৰ কথা কওঁ চিল্কা লেকটো কি জানিলে লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক লুনিয়া পানীৰ হ্ৰদ আটাইতকৈ ডাঙৰ ঠিক আছে দ্য বিগেষ্ট ফ্ৰেছ ৱাটাৰ লেক তো কি জানিলে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক বুলি ক'লে আমি কি ক'ম উলাৰ লেকৰ কথা ক'ম ঠিক আছে আটাইতকৈ গভীৰতম ডিপেষ্ট লেক বুলি ক'লে কি ক'ম গভীৰতম হ্ৰদ ভাৰতবৰ্ষৰ আটাইতকৈ গভীৰতম হ্ৰদ বুলি ক'লে কি ক'ম মানসবাল লেক বুলি ক'ম ঠিক আছে আৰু আটাইতকৈ সৰু বুলি ক'লে আমি কি বুলি ক'ম পকৰে লেক ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে The currency of South Korea is দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি হ'ব বাৰু আমাৰ অপচন আছে ইয়েন ৰেনিম্বি ওন আৰু ডলাৰ দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি ওন ঠিক আছে মনত ৰাখিব সাউথ কোৰিয়াৰ কি ওন আৰু কোনে ইস্যু কৰিছিলে বেংক অফ কোৰিয়াই কৰিছিলে আৰু কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছে 1962 পৰা ওন ঠিক আছে যদি ইয়েন বুলি প্ৰশ্ন আহিলে হয় ইয়েন কোৰ অফিচিয়েল কাৰেন্সি জানেনে জাপানৰ ৰেনমিনবি বুলি প্ৰশ্ন আহিলে কোৰ চাইনা আৰু ডলাৰ কেবাখনো দেশতে ব্যৱহাৰ হয় নহয় আমি জানো বিশেষকৈ আমি কাৰ কথা ক'ব পাৰো ইউনাইটেড ষ্টেটছ অফ আমেৰিকা অষ্ট্ৰেলিয়া কানাডা আদি দেশৰ কথা আমি ক'ব পাৰো ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি আছে Which is the longest national highway in India? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কি কৈছে longest national highway কথা কৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথ কোনটো আমাৰ অপচন দিছে NH27 NH46 NH50 আৰু NH44 কি হ'ব বাৰু ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন ডি NH44 নেশনেল হাইৱে 44 কি ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল তেতিয়াহ'লে হাইৱে ঠিক আছে মনত ৰাখিব টোটেল লেন্থটো যদি চাও কিমান এপ্ৰক্সিমেটলি 3745 কিলোমিটাৰ টু 4112 কিলোমিটাৰ ঠিক আছে এতিয়া আমাৰ ইয়াৰ ৰুটটো যদি চাও ক'ৰ পৰা তেতিয়া চাও একেবাৰে শ্ৰীনগৰৰ পৰা শ্ৰীনগৰ ইন জম্মু কাশ্মীৰত যে শ্ৰীনগৰ আছে হে শ্ৰীনগৰৰ পৰা গৈ একেবাৰে এনেকে গৈ মানে একেবাৰে কৈ পাইছেগে শ্ৰীনগৰৰ পৰা গৈ কৈ পাইছেগে কন্যাকুমাৰীলৈকে পাইছেগে ঠিক আছে কন্যাকুমাৰীলৈকে পাইছেগে কি ৰাজ্য কভাৰ কৰিছে কি ৰাজ্য চুই গৈছে বুলি যদি চাও তেতিয়া 11খন ৰাজ্য চুই গৈছে ঠিক আছে এই নেশনেল হাইৱে 44 কি ৰাজ্য চুই গৈছে বাৰু একেবাৰে জম্মু কাশ্মীৰৰ পৰা আৰম্ভ হৈছে শ্ৰীনগৰৰ পৰা হয় নহয় গতিকে জম্মু কাশ্মীৰটো অবভিয়াছলি চুবই চুব তাৰপৰা হিমাচল প্ৰদেশ পাঞ্জাব হাৰিয়ানা দিল্লী উত্তৰ প্ৰদেশ ৰাজস্থান মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰ প্ৰদেশ কৰ্ণাটকা তামিলনাডু ফাইনেলি গৈ তামিলনাডু কি পাইছেগে আমাৰ কি বুলি ক'লো আমি কন্যাকুমাৰী পাইছেগে ঠিক আছে একেবাৰে মানে উত্তৰৰ পৰা একেবাৰে দক্ষিণৰ যি আমাৰ একেবাৰে তললৈকে হয় নহয় কন্যাকুমাৰী তো পাইছেগে ঠিক আছে কেতিয়াবা আহিব পাৰে সেকেন্ড লংগেষ্ট হাইৱে তেতিয়া কি হ'ব জানে নেশনেল হাইৱে 27 NH27 টো হ'ব দ্বিতীয় ঠিক আছে আৰু ইয়াৰ যদি আমি দৈৰ্ঘ্যৰ কথা চাও কিমান বুলি কৈছে 3507 কিলোমিটাৰ ঠিক আছে আৰু ক'ৰ পৰা ক'লৈ আছে বুলি কৈছে এইটো আছে ক'ৰ পৰা পোৰবন্দৰ গুজৰাটৰ পৰা গৈ ক'লৈ আছে ৱেষ্ট অফ শিলচৰ আসাম আমাৰ অসমৰ একেবাৰে শিলচৰলৈকে অৱস্থিত ইন দা ইষ্ট ঠিক আছে মনত ৰাখিব ফাৰ্ষ্টটো ক'লে কম নেশনেল হাইৱে 44 ঠিক আছে ক'ৰ পৰা ক'লৈকে ৰুটটো কিলোমিটাৰ কিমান সহজে নাহে ঠিক আছে কিন্তু ৰুটটো আহি যাব পাৰে শ্ৰীনগৰ টু কন্যাকুমাৰী কেতিয়াবা আহিব পাৰে সেকেন্ড লংগেষ্ট হাইৱে অফ ইণ্ডিয়া তেতিয়া আমি কি বুলি কম NH27 ৰুটটোৰ কথা কি বুলি ক'লে কম আমি পোৰবন্দৰ ক'ত আছে গুজৰাটৰ পৰা
শিলচৰ আসামলৈকে ঠিক আছে আমাৰ একেবাৰে অসমলৈকে ঠিক আছে মানে এনেকৈ আহিছে আৰু হয় নে নহয় প্ৰথমটো কি NH কিমান আছিলে NH 44 টো আছিলে একেবাৰে শ্ৰীনগৰৰ পৰা গৈ কন্যাকুমাৰী ঠিক আছে ঠিক সেইদৰে NH 27 টো কৰ পৰা পুৰবন্দৰৰ পৰা গৈ একেবাৰে আমাৰ ক পাইছেগে বুলি ক'লো শিলচৰ পাইছে আসাম হয় নে নহয় একেবাৰে আসামলৈকে পাইছেহি আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে Who among the following was the first Indian governor of Reserve Bank of India? নিম্নলিখিত কোন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ আছিলে ৰিজাৰ্ভ বেংকৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ কোন আমাৰ অপচনত দিছে CD দেশমুখ HBR আয়েংগাৰ PC ভট্টাচাৰ্য আৰু LK জা কি হ'ব বাৰু শুদ্ধ উত্তৰ কি ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব অপচন A CD দেশমুখ চিন্তামন দ্বাৰকানাথ দেশমুখ ঠিক আছে চিন্তামন দ্বাৰকানাথ দেশমুখ আৰু ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ আছিলে কৰ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে ফাৰ্ষ্ট গভৰ্ণৰ অফ RBI বুলি যদি কওঁ তেতিয়া কিন্তু ব্ৰিটিছ আছিলে এজন ব্ৰিটিছ বেংকাৰ যাৰ নাম আছিলে অসব্ৰন স্মিথ তেখেত আছিলে প্ৰথমজন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ কিন্তু আমাৰ প্ৰশ্নত কি সুধিছে ফাৰ্ষ্ট ইণ্ডিয়ান ঠিক আছে প্ৰথমজন ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ বুলি সুধিছে গতিকে আমাৰ হ'ব CD দেশমুখ যদি সুধিলে হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰথমজন গভৰ্ণৰ তেতিয়া ক'লো হয় আমি অসবৰ্ন স্মিথ আৰু যদিহে সুধে কেতিয়াবা সুধিব পাৰে বৰ্তমান কোন তেতিয়া আমি বৰ্তমান কোন আমি জানো সকলোৱে হয় নে নহয় কোন সঞ্জয় মলহোত্ৰা 26th গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে in which year was the treaty of Yandabu signed ending the first Anglo-Burmese war প্ৰথম ইংৰাজ বাৰ্মিজ যুদ্ধৰ সমাপ্তি ঘটোৱা ইয়াণ্ডাবু সন্ধি কোন বছৰত স্বাক্ষৰিত হৈছিল কি হ'ব বাৰু আমাৰ অপচন দিছে 1824 1826 1833 আৰু 1835 কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ কিহৰ কথা ক'লে আমাৰ সমাপ্তি ঘটোৱা ইয়াণ্ডাবু সন্ধি আমাৰ কেতিয়া স্বাক্ষৰিত হৈছিল কোন চনত বাৰু কি হ'ব সকলোৱে জানো হয় নে নহয় কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰ হ'ব কিমান 1826 হয় নে নহয় আৰু এতিয়া কিমান চলি আছে 2026 মানে 200 বছৰ পাৰ হৈছে হয় না মানে 200 বছৰ এবাৰ আমাৰ 200 বছৰ কেতিয়া স্বাক্ষৰিত হৈছিল এক্সাক্ট ডেটটো আহি যাব পাৰে কেতিয়াবা হয় নহয় প্ৰশ্নত গতিকে জানিব লাগিব আৰু সকলোৱে জানে খুব সম্ভৱ কিমান 24 ফেব্ৰুৱাৰী 1826 ঠিক আছে আৰু এইখনে কিহৰ এই চুক্তিখন অৰ্থাৎ ইয়াণ্ডাবু চুক্তি the treaty of Yandabu কেতিয়া স্বাক্ষৰিত হৈছিল মই ক'লো ফেব্ৰুৱাৰী 24 1826 আৰু এইখনে কি কৰিছিল নে ফৰ্মেল কনক্লুজন অফ ফাৰ্ষ্ট এংলো-বাৰ্মিজ war ঠিক আছে যিখন কেতিয়াৰ পৰা চলি আছিল 1824 চনৰ পৰা চলি আছিল চাওক আৰু ইয়াত গৈ পিনি শেষ হৈছিল ঠিক আছে কাৰ মাজত চলিছিল the British East India Company ঠিক আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু যাৰ নেতৃত্ব প্ৰদান কৰিছিলে কোনে যে ৰিপ্ৰেজেন্ট কৰিছিলে জেনেৰেল ছাৰ আৰ্চিবেল কেম্বেল ঠিক আছে আৰু এণ্ড দ্য বাৰ্মিজ কিংডম বা কিংডম অফ আভা বুলি কোৱা হয় নে নহয় তাৰ কোন আছিলে গভৰ্ণৰ অফ লিংগেন মাহামিন হালা কাও হাটিনি ঠিক আছে তিন বুলি কোৱা হয় মনত ৰাখিব তেওঁলোকৰ মাজত ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে গ্ৰন্থ এখনৰ কথা সুধিলে হয় নহয় হুমায়ুন নামা was written by হুমায়ুন নামা কোনে লিখিছিল হুমায়ুন নামা নামৰ গ্ৰন্থখন কোনে লিখিছিল কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে আমাৰ অপচন দিছে গুলবদন বেগম বাবৰ নুৰজাহান আকবৰ কোনে লিখিছিল বাৰু এজন মুগল সম্ৰাটৰ বিষয়ে লিখা হৈছে হয় নে নহয় কোনে লিখিছিল এতিয়া কাৰ বিষয়ে লিখা হৈছিল হুমায়ুনৰ বিষয়ে কোনে লিখিছিলে অপচন এ গুলবদন বেগমে এতিয়া কথা হল গুলবদন বেগম কোন আছিল জানেনে কোন আছিল বাৰু বাবৰৰ কন্যা আছিল মুগল সাম্ৰাজ্যৰ যি প্ৰতিষ্ঠাপক আছিলে বাবৰ আছিলে হয় নে নহয় বাবৰৰ কন্যা আছিলে আৰু হুমায়ুনৰ কি আছিলে
ভগ্নী সিস্টাৰ আছিলে গুলবদন বেগম আৰু তেখেতে লিখিছিলে হুমায়ুন নামা ঠিক আছে আৰু কাৰ জীৱনী আছিলে বায়োগ্ৰাফি ঠিক আছে হুমায়ুনৰ কি আছিলে বায়োগ্ৰাফি আছিলে আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে হুমায়ুন নামা গুলবদন বেগমে লিখা হুমায়ুন নামা কি ভাষাত ৰচিত তেতিয়া আমি কি বুলি কম পাৰ্চিয়ান ঠিক আছে পাৰ্চিয়ান লেংগুৱেজ পাৰ্চী ভাষাত লিখিত বুলি আৰু আহি আজিৰ আমাৰ এই সেশনৰ অন্তিমটো প্ৰশ্ন পাইছোহি আৰু অন্তিমটো প্ৰশ্নত কি সুধিছে who among the following was India's first female cabinet minister তলৰ কোন গৰাকী ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী ঠিক আছে কোন আছিল বাৰু কি হ'ব আমাৰ অপচন দিছে সুচিত্ৰা কৃপালনী অমৃত কৌৰ সৰোজিনী নাইডু আৰু কি দিছে বিজয় লক্ষ্মী পণ্ডিত কি হ'ব শুদ্ধ উত্তৰ ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী ঠিক আছে কোন বাৰু কি হ'ব কমেন্টত জনাওক সকলোৱে আৰু ক্লাছটো কেনেকুৱা পালে জনাব ঠিক আছে সময় বেছি নাই গতিকে ভালদৰে সকলোৱে অধ্যয়ন কৰি যাওক কি হ'ব আমাৰ উত্তৰটো কি হ'ব পাৰে সুচিত্ৰা কৃপালনী অমৃত কৌৰ সৰোজিনী নাইডু বিজয় লক্ষ্মী পণ্ডিত কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ অমৃত কৌৰ ঠিক আছে তেখেত আছিল প্ৰথম গৰাকী ভাৰতীয় মহিলা কেবিনেট মন্ত্ৰী ঠিক আছে only female আৰু কি আছিল only female cabinet minister in Jawaharlal Nehru's first cabinet ভাৰতৰ প্ৰথম কেবিনেটৰ একমাত্ৰ মহিলা কেবিনেট মন্ত্ৰী গৰাকী আছিলে কোন আমাৰ অমৃতা কৌৰ ঠিক আছে যি কেতিয়া গঠন হৈছে আমি জানো 15 আগষ্ট 1947 ঠিক আছে আৰু কি মন্ত্ৰী আছিলে জানে ৰাজকুমাৰী অমৃত কৌৰ কি মন্ত্ৰী আছিলে কি পোৰ্টফলিও হোল্ড কৰিছিলে তেখেতে মিনিষ্টাৰ অফ হেল্থ ঠিক আছে কি মন্ত্ৰী আছিলে তেতিয়াহলে স্বাস্থ্য মন্ত্ৰী আছিলে আৰু কেইবছৰ হেৰি কৰিছিলে 10 বছৰ ঠিক আছে সাৰ্ভ কৰিছিলে মানে ফাৰ্ষ্ট আৰু সেকেন্ড দুইটা কেবিনেটতে তেখেত কি আছিলে কেবিনেট মিনিষ্টাৰ পদবী হোল্ড কৰিছিলে ঠিক আছে আৰু এটা কথা জানিব লাগিব 1950 চনত তেখেত আছিলে কি ৱৰ্ল্ড হেল্থ এছেম্বলিৰ প্ৰেসিডেন্ট আছিল ইলেক্টেড প্ৰেসিডেন্ট কোন আছিল তেতিয়াহলে ৰাজকুমাৰী অমৃত কৌৰ ঠিক আছে মনত ৰাখিব বাকি কেইটা অপচন দিছিল তেওঁলোকও বাকি যি কেইটা অপচন আছিল আমাৰ এই প্ৰশ্নটো তেওঁলোকও কিন্তু কোনো ক্ষেত্ৰত কি আছিল প্ৰথম আছিল ঠিক আছে যদি আমি সুচিত্ৰা কৃপালনীৰ কথা কবলৈ যাও তেখেত কোন আছিল জানে প্ৰথম গৰাকী ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কেতিয়াবা প্ৰশ্ন আহিব পাৰে who was the India's first woman chief minister তেতিয়া আমি কি বুলি কম তেতিয়া আমি কম সুচিত্ৰা কৃপালনী ঠিক আছে তেওঁ কি আছিল first woman chief minister আছিল কোৰ চিফ মিনিষ্টাৰ আছিল জানে উত্তৰ প্ৰদেশৰ আছিল কেতিয়াৰ পৰা কেতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰিছিল 1963 to 1967 লৈকে ঠিক আছে যদিহে আমাক প্ৰশ্ন উধে সৰোজিনী নাইডুৰ কথা তেতিয়া আমি জানিব লাগিব যে কেতিয়া প্ৰশ্ন আহে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী ভাৰতীয় মহিলা সভাপতি প্ৰথম গৰাকী মহিলা সভাপতি বুলি ক'লে বেলেগ হ'ব ঠিক আছে এতিয়া আমাক সুধিছে প্ৰথম গৰাকী এতিয়া মই সকলোৱে প্ৰশ্ন এটা এৰিলো যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা সভাপতি কোন সকলোৱে হেতু কমেন্টত জনাব ঠিক আছে এতিয়া কিন্তু সৰোজিনী নাইডু কি আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী ভাৰতীয় মহিলা ভাৰতীয় শব্দটো লগাই দিছো প্ৰথম গৰাকী ভাৰতীয় মহিলা সভাপতি আছিল আমাৰ কোন সৰোজিনী নাইডু আছিল ঠিক আছে কেতিয়াৰ 1925 আৰু কি আছিল প্ৰথম গৰাকী ভাৰতীয় মহিলা গভৰ্ণৰ ৰাজ্যপাল আছিল অফ এন ইণ্ডিয়ান ষ্টেট ঠিক আছে কোৰ গভৰ্ণৰ আছিল জানেনে ইউনাইটেড প্ৰভিন্সৰ গভৰ্ণৰ আছিল কেতিয়াৰ পৰা কেতিয়ালৈ 1947 to 1949 ঠিক আছে আৰু ইউনাইটেড প্ৰভিন্স মানে বৰ্তমানৰ উত্তৰ প্ৰদেশ ঠিক আছে মনত ৰাখিব আৰু ঠিক হেদৰে বিজয় লক্ষ্মী পণ্ডিত তেখেত কোন আছিল জানেনে ফাৰ্ষ্ট ওমেন and first Indian to be elected president of the United Nations General Assembly ঠিক আছে United Nations General Assembly in 1953 ঠিক আছে তাৰ কি আছিল প্ৰেসিডেন্ট আছিল প্ৰথম গৰাকী ভাৰতীয় ঠিক আছে প্ৰথম গৰাকী মহিলাও হয় ভাৰতীয় মহিলা প্ৰথম গৰাকী ভাৰতীয় ঠিক আছে কোন আমাৰ বিজয় লক্ষ্মী পণ্ডিত গতিকে আজিলৈ ইমানে পুনৰ আমি আকৌ এনেদৰে গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে ভালদৰে অধ্যয়ন কৰি যাওক সকলোৰে ভাল হ'ব
ধন্যবাদ।